নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 5.2। যোৱা ভিডিঅ'ত আমি 4লৈকে কৰিছোঁ। আজি আমি 5ৰ পৰা সলিউশ্যনখিনি কৰিম। যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' 5 নম্বৰ কি কৈছে দেখা। কৈছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। গতিকে 1 নম্বৰ দুটা প্ৰশ্ন দিছে, 1 আৰু 2। এইবিলাকৰ আমাৰ সমান্তৰ প্ৰগতি দিছে আৰু পদৰ সংখ্যা আমাক ওলাব কৈছে। গতিকে পদৰ সংখ্যা কিমান আছে, যেনেকৈ ডট 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 দি 205 আছে। গতিকে ইয়াত কিমানটা পদ আছে, যেনেকৈ 1 2 3 4টা দিছে আৰু বাকীখিনি দিয়া নাই। গতিকে মুঠ দেখা ইয়াত 7 13 তাৰপিছত 19 এনেকৈ 6 6কৈ আগবাঢ়ি গৈছে, ঠিক আছে। আগবাঢ়ি গৈ 205 হৈছে। গতিকে মানে কি গণি চাওঁতে চাওঁতে বহুত সময় লাগিব। সেইকাৰণে আমাৰ সমান্তৰ প্ৰগতিৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমাৰ পটককৈ হৈ যায় আৰু অংকবিলাক তেনেকৈ কৰিব লাগিব। চ' 5ৰ 1 নম্বৰটো আমি কৰিম। আমাক দিছে 7, 13, 19, ডট 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 205। ইয়াত প্ৰথম পদ হৈছে 7 আৰু অন্তিম পদ হৈছে 205 আৰু সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰ পাই যাম, অৰ্থাৎ ডিৰ মান আমি পাই যাম। চ' যিবিলাক আমি ওলাব পাৰোঁ সেইবিলাক আমি ওলাই সলিউশ্যনটো আমাৰ আৰাম হ'ব, ঠিক আছে। গতিকে আমি লিখোঁ যে ইয়াত প্ৰথম পদ অৰ্থাৎ a = আছে 7 আৰু অন্তিমটো পদ কি আছে 205 আছে, ঠিক আছে। গতিকে অন্তিমটো পদ মানে হৈছে an হৈছে 205 আৰু d কেনেকৈ আমি ওলাম, সাধাৰণ অন্তৰ d হৈছে দ্বিতীয় পদ 13 আৰু প্ৰথম পদ হৈছে 7। গতিকে 13ৰ পৰা 7 গ'লে 6। গতিকে আমি ডিৰ মান পাই গ'লোঁ 6। এতিয়া আমাক পদৰ সংখ্যা ওলাব গৈছে, অৰ্থাৎ এনৰ মান আমাক ওলাব গৈছে। n = হোৱাট আমাক ওলাব গৈছে। গতিকে এনৰ মান আমি পাই যাম। আমাৰ ফৰ্মুলা এটাই আছে যে লিখিম অতএব ফৰ্মুলাটো হৈছে an = কি হয় a + n - 1 * d। চ' মানকেইটা বহাই দিয়া। এনৰ মান কিমান, এনৰ মান হৈছে 205 = এৰ মান হৈছে 7 প্লাছ n - 1, ডিৰ মান কিমান 6। বাছ ইয়াৰ পৰা আমি এনৰ মান পাই যাম। চ' 205 = 7। চ' গতিকে 7টো আমি এইফালে লৈ আহোঁ, প্লাছ 7টো এইফালে আহিলে -7 হ'ব = n - 1 * 6। চ' এতিয়া দেখা 205ৰ পৰা 7 গ'লে কিমান থাকিব, 198 থাকিব = n - 1 * 6। চ' এতিয়া n - 1টো এইফালে ৰাখা আৰু 6টো ইফালে আহিলে কি হ'ব, হৰণ হ'ব 198। 6টো ইফালে আহিলে হৰণ হ'ব, ঠিক আছে। চ' গতিকে এতিয়া কটাকটি কৰোঁ। 2 3 × 6, ইয়াক কাটিলে 2 9 × 18, 1 যায় 18 হয়, 2 9 × 18। আকৌ 3 1 × 3, 3 3 × 9, 3 3 × 9, 33 পাই যাওঁ। গতিকে 33 = n - 1। চ' এনৰ মান লাগে, n ৰাখি দিওঁ ইফালে। গতিকে 33 -nটো ইফালে আহিলে প্লাছ -1টো ইফালে আহিলে +1 হ'ব। গতিকে 33 + 1 34 পাই গ'লোঁ এনৰ মান। 34 = n মানে আমি এনৰ মান পালে কিমান 34। বাছ এইটোৱে আমাৰ সলিউশ্যন, ঠিক আছে। চ' গতিকে আমাক কি কৈছিলে যে পদৰ সংখ্যা নিৰ্ণয় কৰা। গতিকে আমি লিখাম অতএব পদৰ সংখ্যা 34টা। অতএব পদৰ সংখ্যা বা নিৰ্ণয় সমান্তৰ প্ৰগতিটোৰ পদৰ সংখ্যা 34টা, বা এনেকৈ ডাইৰেক্ট দিব পৰা যে অতএব পদৰ সংখ্যা = 34 বা 34 বুলি লিখিবা, হৈ যাব সলিউশ্যন। 1 নম্বৰ কৰিলে 2 নম্বৰটো আমাক দিছে। 5ৰ 2ৰ সলিউশ্যন আমি কৰিম। 2 নম্বৰটো দিছে আমাক, চ' সলিউশ্যন বুলি লিখোঁ। 2 নম্বৰ আমাক কি দিছে 18, 15 1/2, 13, ডট 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 -47 দিয়া আছে, ঠিক আছে। চ' গতিকে কিমানটা পদৰ সংখ্যা আছে আমি ওলাম। চ' ইয়াত কি দিয়া আছে লিখিম যে দিয়া আছে, বা ইয়াত a হৈছে প্ৰথম পদ 18 আৰু অন্তিমটো পদ কি আছে, অন্তিমটো পদ an - 47 দিয়া আছে। আৰু ডিৰ মান ওলাম সাধাৰণ অন্তৰ হৈছে দ্বিতীয় পদ 15 1/2 বিয়োগ প্ৰথম পদ কৰিব লাগে 18। চ' এতিয়া এইটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃতত ল'ম। 2 15 30, 30 আৰু 1 যোগ কৰিলে 31/2 হ'ব, ঠিক আছে, বিয়োগ 18। লসাগু কি হ'ব 2 হ'ব, 2 2ক ভাগ কৰিলে একবাৰ যায়, 1 পূৰণ 31, 31 বিয়োগ ইয়াত একো নাই মানে 1 আছে, 2ক 1ৰে ভাগ কৰিলে 2বাৰ যাব, 1 1 গুণ 1, 1 2 গুণ 2, 2 পূৰণ 18, 2 18 36। এতিয়া 31ৰ পৰা 36 গ'লে -5 থাকে, -5/2 পালোঁ আমি ডিৰ মান, ঠিক আছে। চ' এতিয়া আমি সূত্ৰত পেলাই দিম, চববিলাক পাই গ'লোঁ। গতিকে অতএব an = a প্লাছ n - 1 * d। aনৰ মান কিমান -47, ওপৰত দেখা লিখি দিছোঁ -47। এৰ মান কিমান, এৰ মান প্ৰথম পদ 18 প্লাছ
n - 1 এই n ৰ মান লাগে আমাক আৰু d ৰ মান পালো কিমান -5/2 ঠিক আছে সো গতিকে আমি প্ৰথমত এইটো ইফালে আনো -47 + 18 ইফালে আহিলে -18 হৈ গ'ল n - 1 -5/2 আছে থাকক নেক্সট এইফালে কৰিলে কি হ'ব এতিয়া এইটো যোগ হ'ব দুটা মাইনাস আছে গতিকে 8 আৰু 7 আৰু 8 15 15 5 হাত থাকে 1 4 1 5 5 1 6 65 গতিকে -65 এইটো আগত লিখো -5/2 ইনটু n - 1 একই কথাই হ'ব এইফালে মাইনাস এইফালে মাইনাস কাটিব পাৰি গতিকে এইটোক আমি এইফালে আনো গতিকে 65 এইটো ইফালে আহিছে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব ঠিক আছে হৰণ কিমান হ'ব 5/2 হৰণ হ'লে n - 1 ব্ৰেকেট নিদিলে হয় বাৰু সো এতিয়া 65 হৰণটো পূৰণ কৰিলে ওলটি যায় আমি জানো গতিকে 2/5 n - 1 সো 5 1 গুণ 5 5 1 গুণ 5 5 3 গুণ 15 13 বাৰ যায় 13 পূৰণ 2 26 26 n - 1 পালো সো n ৰ মান লাগে n 26 -1 টো ইফালে আহিলে +1 গতিকে আমি 27 n পাই গলো গতিকে n ৰ মান পালো কিমান 27 সো গতিকে লিখিম অতএব সমান্তর প্রগতিটার পদৰ সংখ্যা বা পদৰ সংখ্যা =27টা বা অকল 27 বুলি লিখিবা হৈ যাব এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে আমাক গতিকে 6 এর সলিউশন আমি কৰিম 6 এর সলিউশন আমাক দিছে 11,5,2 ... এই সমান্তর প্রগতিটোৰ -50 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা গতিকে এনেকৈ কমি গৈ আছে লাহে লাহে কমি গৈ 150 এইটো পদত আহে নেকি আমাক সুধিছে গতিকে 150টো এটা পদ হ'ব পাৰে নে নোৱাৰে পৰীক্ষা কৰিব দিছে গতিকে চেক কৰোঁ আমি ধৰি লওঁ এইটো পদ আছে বুলি ধৰি আমি কৰিম ঠিক আছে গতিকে এইটো অন্তিমটো পদ বুলি ধৰি লওঁ যেহেতু লাহে কমি গৈছে ঠিক আছে সো গতিকে লিখি লওঁ যে ইয়াত প্ৰথম পদ 11 দিছে গতিকে a = 11 আৰু সাধাৰণ অন্তর d = কি হ'ব দ্বিতীয় পদ বিয়োগ প্ৰথম পদ 8 বিয়োগ 11 11 পৰা -11 পৰা 8 গলে কিমান থাকে মাইনাসত আহিব ডাঙৰটো আগফালে মাইনাস গতিকে -3 হ'ব d ৰ মান আৰু অন্তিমটো পদ ইমান লৈকে আছে নে আমাক চেক কৰিব দিছে গতিকে অন্তিমটো পদ এইটোৱে হৈ যাব গতিকে an = -150 ঠিক আছে বুজি পালা এতিয়া আমি সূত্ৰত পাই দিম অতএব সূত্র হৈছে an = a + n - 1 * d সো an ৰ মান হৈছে -150 এর মান হৈছে 11 প্লাস n - 1 d ৰ মান হৈছে -3 সো গতিকে 150 প্লাস 11 টো ইফালে আহিলে -11 -3 আগত লিখো n - 1 একই কথাই হ'ব এইখিনি আমি আগত আগা পিছাকৈ লিখিলো পুৰণা কি ক্ৰম বিনিময় বিধি মানি চলে গতিকে একেটাই বুজাব গতিকে 50 আৰু 11 61 হ'ব দুটা মাইনাস গতিকে -61 হ'ব 161 -3 n - 1 সো এইফালে মাইনাস কটা যাব ঠিক আছে কাটিব পাৰি যেহেতু এইটোৰ লগত পূৰণ হ'লে n মাইনাস হ'ব বা না কাটিলে একো কথা নাই তোমালোকে দেখা গতিকে n - 1 এইফালে থাকিলে আৰু এইফালে থাকিলে -161 আৰু -3 টো আমি এইফালে আনো পূৰণ আছে এইফালে আহিলে হৰণ হ'ব গতিকে মাইনাস কটা গ'ল একই কথা বুজালে সেইকাৰণে কৈছে একই কথা এতিয়া কটাকুটি জানে কি দেখা আৰু 1 আছে 1 টো লৈ লওঁ 3 1 গুণ 3 3 5 গুণ 15 11 থাকে গতিকে কটাকুটি নাযায় গতিকে 161/3 -1 টো এইফালে আহিলে +1 = n এলচিএম ল'লে কি হ'ব 3 161 সো ইয়াত 1 ৰ 1 আছে 3ক 1 ৰে ভাগ কৰিলে 1 ৰ 1 গুণ 1 1 3 গুণ 3 3 পূৰণ 1 3 প্লাস আছে প্লাস দিম এটো লসাগু বুলি কয় ঠিক আছে এইখিনি বুজি নাপা কিছু মানে লসাগু লৈছো সিম্পল = n সো গতিকে 161 আৰু 3 164/3 = n সো এটো কটাকুটি না যায় গতিকে ভগ্নাংশত কেতিয়াও সমান্তর প্রগতি থাকিব নোৱাৰে গতিকে এটো আমাক যেটো কৈছে যে পদ হবনে গতিকে পদ নহয় পৰীক্ষা আমি কৰি চালু ঠিক আছে গতিকে আমাক লিখিব লাগিব এনেকে যে যেহেতু পদৰ সংখ্যা n টো হৈছে পদৰ সংখ্যা যেটো ভগ্নাংশত পাইছো যেহেতু পদৰ সংখ্যা ভগ্নাংশত পাইছো ভগ্নাংশত আছে গতিকে পদ হ'ব নোৱাৰে ঠিক আছে গতিকে সমান্তর প্রগতিৰ এটা পদ হ'ব নোৱাৰে সমান্তর প্রগতিৰ
প্ৰগতিৰ এটা পথ হ'ব নোৱাৰে এইটো পূৰ্ণ সংখ্যাই হয় বাৰু প্ৰগতিৰ এটা পথ হ'ব নোৱাৰে সো ইয়াৰ পৰা তোমালোকে MCQ জানিব পাৰিলা নোৱাৰে যে ভগ্নাংশ যদি থাকে তেনেহ'লে সমান্তৰ প্ৰগতি নহয় MCQ আকাৰে তোমালোকৰ আহিবও পাৰে ইয়াতে কনসেপ্ট লুকাই থাকে ঠিক আছে সো এইখিনি লিখিবা যে যেহেতু পদৰ সংখ্যা ভগ্নাংশত আছে গতিকে সমান্তৰ প্ৰগতি এটা পথ হ'ব নোৱাৰে পৰীক্ষা কৰিব দিছে গতি প্ৰমাণিত বুলি লিখিব পাৰা বা নিলিখিলে একো কথা নাই এইখিনি আনসাৰ এটা 7 নম্বৰটো আমি কৰিম 7 নম্বৰটো কি দিছে দেখা যে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা গতিকে আমাক কিছুমান কৈ দিছে যে 11তম পদটো হৈছে 38 16তম পদ হৈছে 73 তেতিয়া হলে 31তম পদটো আমাক ওলাব দিছে সো গতিকে আমাক a আৰু d ৰ মান আমি ইয়াৰ পৰা ওলাব নোৱাৰিম যেহেতু আমাক সিকোয়েন্সটো দিয়া নাই সো আমি প্ৰথম পদ আৰু আমি সাধাৰণ অন্তৰ আমি কেনেকৈ ওলাম দুটা আমি সমীকৰণ বনাই মাইনাস কৰি দিম ওলাই পৰিব ঠিক আছে গতিকে এনেকুৱা দিয়া নাথাকিলে আমি ধৰি লম একেবাৰে সহজ প্ৰশ্ন আৰু এইটো প্ৰশ্ন খুবই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট 7 নম্বৰটো ঠিক আছে লিখিম যে ধৰা হল প্ৰথম পদ আমি a বুলি ধৰো গতিকে আমি জাস্ট লিখিম যে প্ৰথম পদ ইজ ইকুয়াল টু a আৰু সাধাৰণ অন্তৰ ইজ ইকুয়াল টু d ঠিক আছে এটা দিয়া কি আছে দিয়া আছে আমাক 11তম পদ গতিকে a11 কিমান 38 বুলি কৈছে আৰু নেক্সট 16তম পদ দিছে গতিকে a16 কিমান আমাক 73 বুলি কৈছে 73 গতিকে ইয়াৰ পৰা আমি মান ওলাম সো a11 মানে কিমান a plus 10d is equal to 38 আকৌ a16 মানে কিমান a16 মানে a plus 16 আছে গতিকে 15d হ'ব এক কমি যাব 15d is equal to 73 আছে 73 সো এইটো এক নম্বৰ সমীকৰণ এইটো দুই নম্বৰ সমীকৰণ আমি বিয়োগ কৰি দিম আমাৰ সুবিধা হ'ব একৰ পৰা দুই বিয়োগ কৰি দিম গতিকে 1 বিয়োগ 2 ইমপ্লাইজ কৰিলে এইটো প্লাস আছে মাইনাস হ'ব এইটো প্লাস আছে মাইনাস হ'ব এইটো প্লাস আছে মাইনাস হ'ব মাইনাস হৈ গ'ল সো প্লাসে মাইনাসে কটা গ'ল 10টা দিৰ পৰা 15টা দি আছে গতিকে কিমান 5টা দি থাকে 10ৰ পৰা 15 গ'লে 5টা দি থাকে ডাঙৰটোৰ সন্মুখত মাইনাস গতিকে মাইনাস 5d ইজ ইকুয়াল টু 38 পৰা 73 গতিকে 73 বিয়োগ হৈ আছে 73 পৰা 38 গ'লে কিমান হয় এক ধাৰ কৰিলে 13 13ৰ পৰা 8 গ'লে 5 ইয়াত থাকিলে 6 6ৰ পৰা 3 গ'লে 3 গতিকে 35 হলে মাইনাস আছে গতিকে ডাঙৰটোৰ সন্মুখত মাইনাসে দিম ঠিক আছে গতিকে এইটো পাই গলো এতিয়া এইফালে মাইনাস কাটিব পাৰি গতিকে 5d is equal to 35 d is equal to কিমান হ'ব 35 পূৰণ আছে এইফালে গ'লে হৰণ হ'ব 5 7 35 গতিকে d ৰ মান আমি পাই গ'ল কিমান 7 d ৰ মান পালো এতিয়া আমি d ৰ মান 1 নম্বৰ বা 2 নম্বৰ সমীকৰণ বহাই দিলে আমি a ৰ মান পাই যাম a আৰু d ৰ মান পাই গ'লে আমি সমীকৰণটো পাই যাম সলিউশনে আমাৰ হৈ যাব ঠিক আছে গতিকে এতিয়া সমীকৰণ 1 বা সমীকৰণ 2 ইমপ্লাইজ বুলি লিখিব পাৰো সমীকৰণ 1 ইমপ্লাইজ লিখিলো 1 নম্বৰ কি আছে a plus 10 into d d ৰ মান হৈছে 7 is equal to 38 so a 10 পূৰণ 7 70 is equal to 38 next a ৰ মান লাগে a is equal to 38 70 টো এইফালে গ'লে -70 হৈ গ'ল এতিয়া a is equal to এতিয়া এক ধাৰ কৰিলে 10 10ৰ পৰা 8 গ'লে 2 ইয়াত থাকিলে 6 6ৰ পৰা 3 গ'লে 3 গতিকে 32 পাই গ'লো এৰ মান ঠিক আছে আৰু ডাঙৰটো সন্মুখত মাইনাস গতিকে -32 পাই গ'লো এতিয়া আমাক প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে যে 31তম পদটো নিৰ্ণয় কৰা গতিকে 31 মানে a31 অতএব a31 টো কি হ'ব a31 মানে হৈছে a plus 30d হ'ব সো এর মান পাইছো আমি -32 প্লাস 30 into d ৰ মান কিমান d ৰ মান আমি 7 পাইছো 7 বহাই দিবা এতিয়া -32 প্লাস 700 3 7 গুণ 21 210 পালো এতিয়া 210 ৰ পৰা 32 গলে কিমান থাকে ইয়াত এক ধাৰ কৰিলে 10 10 ৰ পৰা 2 গলে 8 ইয়াত থাকিলে 0 এক ধাৰ কৰিলে কি হয় 10 হয় ঠিক আছে 10 ৰ পৰা 3 গলে 7 আৰু ইয়াত এক ধাৰ কৰিলে গতি এক থাকিলে 178 ডাঙৰটোৰ সন্মুখত প্লাস গতি প্লাস 178 হৈ গ'ল আমাৰ 31তম পদ ঠিক আছে গতিকে লিখমতে 31তম পদটো হৈছে 178 বা 31তম পদটো নিৰ্ণয় কৰা গতিকে আমি লিখিম অতএব 31তম পদটো হল is equal to 178 বাস এইটোই আমাৰ সলিউশন 8 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম 8 নম্বৰ প্ৰশ্ন দিছে যে এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106
29তম পদটো নিৰ্ণয় কৰা গতিকে A29 আমাক ওলাব দিছে গতিকে ধুনীয়াকৈ আমি ওলাব পাৰিম গতিকে আমি লিখিম যে ধৰা হ'ল আমাক যেহেতু প্ৰথম 50টা পদ আছে তৃতীয় পদটো 12 গতিকে শেষৰটো পদ আছে কিন্তু এৰ মান দিয়া নাই অৰ্থাৎ প্ৰথম পদ দিয়া নাই প্ৰথম পদ দিয়া নাথাকিলে আমি ডিৰ মান নাপাওঁ সাধাৰণ অন্তত নাপাওঁ গতিকে আমি ধৰি লৈ সমীকৰণ বনাই কৰিম সো গতিকে একেবাৰে সহজ 7 নম্বৰটো দৰেই কৰিম যে ধৰা হ'ল প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ইজ ইকুৱেল টু ডি সো এতিয়া প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে কৈছে যে এটা সমান্তৰাল প্ৰকৃতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো হৈছে 12 গতিকে তৃতীয় পদ অৰ্থাৎ A13টো হৈছে কিমান 12 আৰু শেষৰটো পদ হৈছে 106 ঠিক আছে গতিকে শেষৰটো পদ 106 যদি হয় মুঠ পদ কেইটা আছে 50টা আছে গতিকে শেষৰটো কি হ'ব A50 হ'ব ইজ ইকুৱেল টু 106 সো এটোক আমি এতিয়া ভঙাই লিখিলে A3 মানে কিমান A প্লাছ 2D ইজ ইকুৱেল টু 12 আৰু A50 আছে গতিকে কি হ'ব A প্লাছ 49D ইজ ইকুৱেল টু 106 এটোকে এইটো 1 নম্বৰ এইটো 2 নম্বৰ বুলি দিওঁ বিয়োগ কৰি দিওঁ 1 ৰ পৰা 2 টো বিয়োগ কৰি দিওঁ যদি কি হ'ব এইটো প্লাস থাকলে এইটো মাইনাস হ'ব এইটো প্লাস আছে মাইনাস হ'ব ইয়াত প্লাস আছে এইটো মাইনাস হ'ব সো মাইনাস এ প্লাস এ এইটো কাটিব পাৰি এটা দুটা ডিৰ পৰা চাৰিটা ডি 49 আছে গতিকে 49 টাৰ পৰা দুটা গলে কিমান হ'ব যেটো মাইনাস টু ডাঙৰ মাইনাস আহিব 49টা ডিৰ পৰা দুটা ডি গলে 46 47টা ডি থাকিব 47টা ডি ইজ ইকুৱেল টু 106 পৰা 12 গলে কিমান হ'ব সো মাইনাস আছে ঠিক আছে গতিকে 106 পৰা 12 বিয়োগ কৰি দিয়া 6 পৰা 2 গলে 4 1 থাকিলে 10 10 পৰা 1 গলে 9 গতিকে 94 পাই গলো ডাঙৰটোৰ সন্মুখত মাইনাস আছে গতিকে মাইনাস 94 হৈ গল এতিয়া নেক্সট কি হ'ব এইফালে মাইনাস কাটিব পাৰি গতিকে 47d ইজ ইকুৱেল টু 94 সো d ৰ মান লাগে d ইজ ইকুৱেল টু 94 বাই 47 7 2 গুণ 14 গতিকে দুইবাৰ কাটিলে যাব 47 1 গুণ 47 47 2 গুণ 94 দুবাৰ যায় গতিকে আমি d ৰ মান কি পাই গলো d ৰ মান পালো 2 এতিয়া d ৰ মান আমি 1 নম্বৰত বহাই দিও সুবিধা হৈ যাব দুটা পাই যাম অতএব বা 1 নম্বৰ সমীকৰণ ইমপ্লাইজ বুলি লিখিব পৰা 1 নম্বৰ সমীকৰণ কি আছে a প্লাস 2d ইজ ইকুৱেল টু 12 এইটো সো গতিকে a প্লাস 2 ইনটু d ৰ মান হৈছে 2 ইজ ইকুৱেল টু 12 সো গতিকে a প্লাস 2 * 2 4 ইজ ইকুৱেল টু 12 গতিকে a ইজ ইকুৱেল টু 12 প্লাস 4 ইফালে গলে মাইনাস 4 হলে গতিকে a ইজ ইকুৱেল টু 12 পৰা 4 গলে 8 গতিকে এর মান পালো 8 এতিয়া আমি পাই যাম আমাক প্ৰশ্নত কি কৈছে তোমালোকে দেখা প্ৰশ্নটো মই দেখাই দিও প্ৰশ্ন কৈছে যে 29তম পদটো নিৰ্ণয় কৰিব দিছে অৰ্থাৎ A29 গতিকে আমাক 29তম পদ কৈছে A29 মানে কিমান হ'ব A প্লাস 28D হ'ব এর মান আমি পালো 8 প্লাস 28 ইনটু d ৰ মান আমি পাইছো 2 বহাই দিয়া 8 প্লাস 2 8 গুণ 16 16 6 থাকে 1 2 2 গুণ 4 4 1 5 গতি 56 আৰু 8 যোগ কৰিলে কিমান হৈ যায় 64 হৈ যায় গতিকে A29 পদটো কি হ'ব 64 সো গতিকে লিখিম অতএব 29তম পদটো হল বা পদটো ইজ ইকুৱেল টু 64 হ'ব 64 29তম পদত আহি যাব ঠিক আছে এইটো সিকোয়েন্স ফলো কৰিলে বাস এইটোৱে সলিউশন এতিয়া 9 নম্বৰটো সলিউশন কৰিম 9 নম্বৰ দিছে যে যদি এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব গতিকে কোনটো পদ শূন্য হ'ব হেতু আমাক ওলাব কৈছে কিন্তু আমাক ক্ৰমটো দিয়া নাই গতিকে প্ৰথম পদ সাধাৰণ অন্তৰ এইটো আমাক দিয়া নাই গতিকে এইটো আমি প্ৰথমত ধৰি লৈ ওলাই লম ঠিক আছে গতিকে আগৰ বিলাকৰ দৰে গতিকে আমি 9 ৰ সলিউশনটো কৰিম তাৰ পিছত প্ৰশ্ন কি কৈছে আমি পিছত চাম সো গতিকে লিখিম যে ধৰা হল প্ৰথম পদ ইজ ইকুৱেল টু a আৰু সাধাৰণ অন্তৰ ইজ ইকুৱেল টু d এটা প্ৰশ্নমতে কি কৈছে এতিয়াহে আমি প্ৰশ্ন চাম প্ৰশ্নমতে কৈছে যে 9 নম্বৰটো যে যদি এটা সমান্তৰাল প্ৰগতি তৃতীয় আৰু নৱম পদটো গতি তৃতীয় পদটো হৈছে 4 অৰ্থাৎ A3 তৃতীয় পদ মানে 3 গতিকে A3 ইজ ইকুৱেল টু 4 আৰু নৱম পদ অৰ্থাৎ A9 কিমান ক্ৰমে -8 গতিকে -8 টো হবে এইটো সো গতিকে A3 মানে হৈছে A প্লাস 2D ইজ ইকুৱেল টু 4 আৰু এইটোক A9 ক ভাঙিলে A প্লাস 9 আছে গতিকে 8D হ'ব 8D ইজ ইকুৱেল টু -8 সো এইটো 1 নম্বৰ সমীকৰণ দিও
এইটো 2 নম্বৰ সমীকৰণ দিওঁ আৰু 1 ৰ পৰা 2টো আমি বিয়োগ কৰি দিওঁ বাস আমাৰ সলিউশন আহি পৰিব এটা মাইনাস হ'ব প্লাস থাকিলে মাইনাস হ'ব মাইনাস আছে গতিকে প্লাস হ'ব এটা মাইনাস a প্লাস a এইটো কাটিব পাৰি এটা মাইনাস 8d আছে 8d ৰ পৰা দুটা d পজিটিভ গলে গতিকে 6টা d থাকে মাইনাস 6টা d এইটো প্লাস প্লাস 8 আৰু 4 12 এটা 6 ৰ d মান লাগে গতিকে d টো ইফালে ৰাখি দিওঁ আৰু 12 6 টো ইফালে পূৰণ আছে ইফালে গলে হৰণ হ'ব -6 আছে -6 টো লৈ আহো একো কথা নাই সো গতিকে d 6 গুণ 6 6 2 গুণ 12 গতিকে মাইনাস আছে গতিকে -2 পালো আমি d ৰ মান ঠিক আছে এতিয়া আমি 1 ইমপ্লাইজ কৰি দিওঁ 1 কি আছে 1 ত a + 2d ঠিক আছে গতিকে a + 2d ৰ মান কিমান -2 ডাইৰেক্ট বহাই দিব পাৰি = 4 এতিয়া a 2 2 গুণ 4 মাইনাস প্লাসে মাইনাস = 4 এতিয়া a = 4 -4 টো ইফালে গলে +4 গতিকে a = 4 আৰু 4 8 পাই গলো এর মান পালো আমি 8 ঠিক আছে বুজি পালা সো এতিয়া আমি আমাক যেহেতু শূন্য পদটো ওলাব কৈছে আমাক কৈছে কোনটো পদ শূন্য হ'ব গতিকে কোনটো পদ শূন্য হ'ব আমি নাজানো সো গতিকে আমি শূন্য পদটো ধৰি লওঁ ঠিক আছে যে ধৰা হল যিকোনো পদ শূন্য হ'ব গতিকে a n শূন্য ধৰি ললে আমাৰ মানটো ওলাই পৰিব যে ধৰা হল n তম পদটো শূন্য n তম পদটো শূন্য ঠিক আছে অর্থাৎ কি হ'ব অর্থাৎ যেটো a n ৰ মান হ'ব এটো শূন্য হ'ব n তম পদ যদি শূন্য হৈ যায় গতিকে a n ৰ ফৰ্মুলা কি a n ৰ ফৰ্মুলা আছে a + n - 1 * d = 0 সো গতিকে a ৰ মান হৈছে কিমান 8 প্লাস n ৰ মান না জানো n - 1 * d ৰ মান আমি -2 পাইছো ওপৰত দেখা -2 = 0 d ৰ মান -2 পাইছো এতিয়া n - 1 * -2 প্লাস 8 ইফালে গলে -8 হৈ গল গতিকে n - 1 = -8 -2 টো পূৰণ আছে ইফালে আহিলে হৰণ হ'ব 2 1 গুণ 2 2 4 গুণ 8 - কটা যাব গতিকে n - 1 = 4 পাই গলো গতিকে n = -1 টো ইফালে গলে +1 হ'ব গতিকে n = আমি কিমান পালো 4 1 5 গতিকে n ৰ মান পালো আমি 5 গতিকে 5 নম্বৰ পদটো শূন্য হ'ব ঠিক আছে গতিকে লিখিমতে 5 তম যেহেতু আমি n ৰ মান আমি কৈছো n তম পদটো শূন্য গতিকে n ৰ মান যেটো হ'ব হেতু শূন্য গতিকে 5 তম পদত শূন্য হ'ব অৰ্থাৎ 5 তম পদটো শূন্য হ'ব পদৰ পদটো = 0 ঠিক আছে বাস এইটো এনেকৈ লিখিবা হৈ যাব বা তোমালোকে লিখিব পাৰা যে 5 তম পদটো শূন্য হ'ব বুলি লিখিব পাৰা শূন্য হ'ব ঠিক আছে 5 তম পদটো = 0 দিব পাৰা নহলে 5 তম পদটো শূন্য হ'ব বুলি লিখিলেও হ'ব 10 নম্বৰটো কৰিম 10 নম্বৰটো দিছে যে এটা সাধাৰণ প্ৰগতিৰ 17 তম পদটো 10 তম পদতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা গতিকে d ৰ মান আমাক ওলাব কৈছে আমাক কৈছে যে 17 তম পদটো কি হয় 10 তম পদতকৈ 7 বেছি হয় সো গতিকে আমি প্ৰথম ধৰি লওঁ পদবোৰ ধৰি লওঁ যে ধৰা হল প্ৰথম পদ আমাক দিয়া নাই গতিকে প্ৰথম পদ লাগিব a আৰু d লাগিব আমি জানো গতিকে প্ৰথম পদ = a আৰু সাধাৰণ অন্তৰ d গতিকে সাধাৰণ অন্তৰ সো এনেকুৱা তোমালোকে ওলাই থবা তোমালোকে ফ্ৰীতে নাম্বাৰ পাবা ঠিক আছে অংকটো কৰিব নোৱাৰিলেও মেট্ৰিক পৰীক্ষাটো এনেকৈ কৰিবা যে প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d এতিয়া প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে কৈছে 17 তম পদটো 10 তম পদতকৈ 7 ডাঙৰ গতিকে 17 তম পদ হৈছে a17 কি হয় এই 10 তম পদতকৈ 7 ডাঙৰ হয় গতিকে 10 তম পদ কি আছে a10 প্লাস 7 ডাঙৰ হ'ব তেতিয়া হলে a17 হয় গতিকে +7 আমি কৰি দিলো এতিয়া আমাৰ আহি পৰিব গতিকে a17 এইটো ইফালে আহিলে -a10 = 7 প্লাস a10 টো ইফালে আহিলে -a10 হল ঠিক আছে যেতিয়া আমি ভাঙি লিখিলে a17 মানে হৈছে a + 16d -a10 ভাঙি লিখিলে a + 9d = 7 সো এতিয়া আমি ব্ৰেকেটটো উঠাই দিওঁ a + 16d - প্লাসে -a প্লাসে -9d = 7 সো প্লাসে মাইনাসে আমি কাটিব পারি আৰু 16টা d ৰ পৰা 9টা d গলে কিমানটা থাকে 7টা d থাকে 7টা d = 7 গতিকে d ৰ মান লাগে d = 7/7
7 গুণ 7 7 গুণ 7 কটা গ'ল গতিকে 1 থাকিলে গতিকে ডিৰ মান পালোঁ আমি 1 সাধাৰণ অন্তৰ ওলাব দিছে গতিকে লিখিম অতএব সাধাৰণ অন্তৰ d ইজ ইকুৱেল টু কিমান 1 বাস সলিউশন হৈ গ'ল এতিয়া 11 নম্বৰটো কৰিম 11 সলিউশন প্ৰশ্নটো কি দিছে দেখা কৈছে 3, 15, 27, 39 ডট ডট সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ হ'ব গতিকে কোনটো পদ যেটো 54 পদ থাকিব 54 পদতকৈ 132 ডাঙৰ হ'ব কোনটো পদ গতিকে 54 পদ যদি 1 হয় তেনলে নেক্সট পদ কোনটো হ'ব যাতে 132 কৈ ডাঙৰ হয় অৰ্থাৎ 133 যাতে মান হয় যাতে 132 বেছি হয় ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্নটো আমাক ইয়াত কৈছে সো গতিকে আমি ইয়াত প্ৰথম পদ দিয়া আছে গতিকে লিখি লওঁ যে দিয়া আছে বা ইয়াত প্ৰথম পদ অৰ্থাৎ a = 3 d = সাধাৰণ অন্তৰ দ্বিতীয় পদ আছে 15 বিয়োগ প্ৰথম পদ আছে 3 সো গতিকে 15 পৰা 3 গলে 12 হল d ৰ মান সো দুটা বস্তু পাই গলো এতিয়া ফৰ্মুলাত আমি এপ্লাই কৰি দিওঁ এতিয়া ফৰ্মুলা বা প্ৰশ্ন মতে an = কি হয় সূত্ৰ an = a + n - d হয় ঠিক আছে সো গতিকে a ৰ মান হৈছে 3 + n - 1 * d ৰ মান হৈছে 12 সো এতিয়া নেক্সট কি হ'ব 3 ডাইৰেক্ট পূৰণ কৰি দিব পৰা ইয়াত সো গতিকে 12 * n 12n মাইনাস প্লাসে মাইনাস 12 * 1 12 সো এতিয়া -12 পৰা 3 গলে কিমান থাকিব 9 থাকিব গতিকে -9 বা 12n - 9 থাকে গতিকে আমি an ৰ মান পালো কিমান 12n - 9 ঠিক আছে গতিকে এইটো 1 নম্বৰ সমীকৰণ দিব পাৰি নিদিলে কথা নাই বাৰু দি থলো পিছে যদি কামত আহিব নাহিলে নাই সো এতিয়া আমাক প্ৰশ্ন মতে কি কৈছে দেখা প্ৰশ্ন মতে আমাক কৈছে যে কোনটো পদ 54 তম পদকৈ 132 ডাঙৰ হ'ব ঠিক আছে গতিকে কোনটো পদ হয় আমি নাজানো গতিকে হেতু আমি an বুলি ধৰি লওঁ যে an হৈছে মুঠ পদৰ পৰা আমি যদি a 54 টো বিয়োগ কৰি দিওঁ a 54 তম বিয়োগ কৰি দিলে কিমান হ'ব 132 পাব লাগিব যেহেতু 132 ডাঙৰ হয় গতিকে 132 আমি পাম সো গতিকে an ৰ মান হৈছে এইটো গতিকে 12n বিয়োগ 9 বিয়োগ a54 গতিকে a54 আমি কেনেকৈ লিখিব পাৰো a + 53d = 132 এতিয়া নেক্সট 12n - 9 মাইনাস a এর মান আমি কেমন পাইছো এর মান আমাক উপৰত দেখা 3 পাইছো আৰু d ৰ মান পাইছো 12 সো আমি বহাই দিম এর মান আছে 3 + 53 * d ৰ মান হৈছে 12 = 132 সো 53 * 12 কৰিব লাগিব এতিয়া 53 * 12 2 3 * 6 2 5 * 10 1 3 * 3 1 5 * 5 গতিকে 6 3 6 গতিকে 636 পাই গলো সো গতিকে 12n - 9 - 3 + 636 = 132 এটা নেক্সট লাইন কি হ'ব নেক্সট লাইন 12n - 9 গতিকে মাইনাস 636 আৰু 3 যোগ কৰিলে 639 হৈ যায় = 132 সো গতিকে 12n - 9 মাইনাস প্লাসে মাইনাস 639 = 132 নেক্সট লাইন কি হ'ব 12n এইটো মাইনাস গতিকে যোগ হ'ব গতিকে মাইনাস 639 আৰু 9 যোগ কৰিলে 649 648 = 132 এতিয়া নেক্সট 12n = 132 এইটো মাইনাস এইফালে গলে প্লাস 648 হৈ গলে গতি যোগ কৰিলে কিমান হ'ব 12n 2 আৰু 8 যোগ কৰি 10 10 শূন্য হাত থাকে 1 3 আৰু 4 7 7 আৰু 1 8 1 আৰু 6 7 গতি 780 পাই গলো গতিকে n ৰ মান লাগে n = 780/12 এটা ভাগ করো 2 6 * 12 2 এর কাটিলে 2 3 * 6 1 যাব ইয়াত 18 হ'ব 2 9 * 18 শূন্য থাকিব আকৌ 2 এর কাটিলে 2 3 * 6 2 এর কাটিলে 2 1 * 2 ইয়াত যাব 19 হ'ব 2 9 * 18 ইয়াত যাব 10 হ'ব 2 5 * 10 আকৌ 3 এর কাটিলে 3 1 * 3 3 6 * 18 1 যাব ইয়াত 15 হ'ব 3 5 * 15 গতিকে 65 পাই গলো ঠিক আছে গতিকে n ৰ মান পাই গলো 65 বাস হৈ গল যদি প্ৰশ্ন কি কৈছে দেখা
প্ৰশ্নত আমাক কি কৈছে যে ইমান বেছি, গতিকে সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 বেছি, গতিকে কোনটো পদ আমি এন কিমান পালোঁ 65, গতিকে 65 পদটো বেছি হ'ব 132, ঠিক আছে। গতিকে লিখিম অতএব নিৰ্ণয় পদটো বা যিটো ওলাবলগীয়া পদ দিছে, গতিকে 65তম পদটো 54তম পদতকৈ, যিটো প্ৰশ্নত কৈছে তেনেকৈ লিখিব লাগিব, মেট্ৰিকত তেনেকৈ লিখিব লাগিব, নহ'লে কিন্তু ফুল নাম্বাৰ নাপাবা। প্ৰশ্নত যিটো কৈছে সেইটো আমাক এনচাৰত দিবই লাগিব। অতএব 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ, 132 ডাঙৰ, ঠিক আছে। বা এইটো যদি লিখিব নোৱাৰা, তোমালোকে যদি লিখা অতএব নিৰ্ণয় পদটো 65 তথাপিও হ'ব, কিন্তু এইটো লিখিলে পাৰফেক্ট বুজায়, ঠিক আছে। চ' এইখিনি আছিলে। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ 12ৰ পৰা আমি 25লৈকে কৰিম, কিয়নো তোমালোকৰ MCQ দিয়া আছে, ঠিক আছে। চ' গোটেইখিনি কৰিম মুঠতে। চ' নেক্সট ভিডিঅ' স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা, আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে, ঠিক আছে। গতিকে প্লে লিষ্টত গৈ চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।